পুলিচে এনেকুৱা কৰিব নোৱাৰে। আজি এনেকুৱা আক্ৰমণ চলাই আছে। অসম পুলিচ বজাৰে গৰিহণা দিছো। এইখন অসমৰ পুলিচ এখনে চাব ফৰকাই মানুহক কেনেকুৱা গুলিয়াই আক্ৰমণ কৰি আছে। চাওক কেনেকুৱা ফায়াৰিং কৰি আছে, মানুহক মাৰি আছে। ন্যায় নাই। আমাৰ অসম পুলিচ গৰিহণা দিছো। এইখন অসম পুলিচে এনেকুৱা কাম নহয়। কনফাৰ্ম কৰিছে এনেকুৱা গুলি কনফাৰ্ম কৰি ৰাইজৰ ওপৰত আক্ৰমণ কৰিছে। যি দুষ্কৃতিক অপৰাধী এৰেষ্ট নকৰাকৈ তাক প্ৰডাকশ্যন দিয়া হয়। এইখন পুলিচৰ আমি কেনেকৈ নিৰাপত্তা পাম? সকলে ৰাইজ আপোনালোকে জানে আমাৰ আজি অসমত কৈছিলো যে ইলেকশ্যনৰ পিছত আমাৰ ধুবুৰীত বহুত এটা ক্ষতি হ'ব। ইছলামৰ কাৰণে বহুত এটা অন্যায়ৰ এটা ৰাস্তা আহিব। মানুহৰ বহুত এটা অসুবিধা হ'ব। তাৰ প্ৰুফ ইতিমধ্যে দেখা পোৱা গ'ল যে ইতিমধ্যে তেওঁলোকে এনেকুৱা অসম পুলিচে এনেকুৱা কৰিব নোৱাৰে। আজি এনেকুৱা আক্ৰমণ চলাই আছে। অসম পুলিচ বজাৰে গৰিহণা দিছো। এইখন অসমৰ পুলিচ এখনে চাব ফৰকাই মানুহক কেনেকুৱা গুলিয়াই আক্ৰমণ কৰি আছে। চাওক কেনেকুৱা ফায়াৰিং কৰি আছে, মানুহক মাৰি আছে। ন্যায় নাই। আমাৰ অসম পুলিচ গৰিহণা দিছো। এইখন অসম পুলিচে এনেকুৱা কাম নহয়। কনফাৰ্ম কৰিছে এনেকুৱা গুলি কনফাৰ্ম কৰি ৰাইজৰ ওপৰত আক্ৰমণ কৰিছে। যি দুষ্কৃতিক অপৰাধী এৰেষ্ট নকৰাকৈ তাক প্ৰডাকশ্যন দিয়া হয়। এইখন পুলিচৰ আমি কেনেকৈ নিৰাপত্তা পাম? সকলে ৰাইজ আপোনালোকে জানে আমাৰ আজি অসমত কৈছিলো যে ইলেকশ্যনৰ পিছত আমাৰ ধুবুৰীত বহুত এটা ক্ষতি হ'ব। ইছলামৰ কাৰণে বহুত এটা অন্যায়ৰ এটা ৰাস্তা আহিব। মানুহৰ বহুত এটা অসুবিধা হ'ব। তাৰ প্ৰুফ ইতিমধ্যে দেখা পোৱা গ'ল যে ইতিমধ্যে তেওঁলোকে এনেকুৱা অসম পুলিচে এনেকুৱা কৰিব নোৱাৰে। আজি এনেকুৱা আক্ৰমণ চলাই আছে। অসম পুলিচ বজাৰে গৰিহণা দিছো। এইখন অসমৰ পুলিচ এখনে চাব ফৰকাই মানুহক কেনেকুৱা গুলিয়াই আক্ৰমণ কৰি আছে। চাওক কেনেকুৱা ফায়াৰিং কৰি আছে, মানুহক মাৰি আছে। ন্যায় নাই। আমাৰ অসম পুলিচ গৰিহণা দিছো। এইখন অসম পুলিচে এনেকুৱা কাম নহয়। কনফাৰ্ম কৰিছে এনেকুৱা গুলি কনফাৰ্ম কৰি ৰাইজৰ ওপৰত আক্ৰমণ কৰিছে। যি দুষ্কৃতিক অপৰাধী এৰেষ্ট নকৰাকৈ তাক প্ৰডাকশ্যন দিয়া হয়। এইখন পুলিচৰ আমি কেনেকৈ নিৰাপত্তা পাম? সকলে ৰাইজ আপোনালোকে জানে আমাৰ আজি অসমত কৈছিলো যে ইলেকশ্যনৰ পিছত আমাৰ ধুবুৰীত বহুত এটা ক্ষতি হ'ব। ইছলামৰ কাৰণে বহুত এটা অন্যায়ৰ এটা ৰাস্তা আহিব। মানুহৰ বহুত এটা অসুবিধা হ'ব। তাৰ প্ৰুফ ইতিমধ্যে দেখা পোৱা গ'ল যে ইতিমধ্যে তেওঁলোকে এনেকুৱা অসম পুলিচে এনেকুৱা কৰিব নোৱাৰে। আজি এনেকুৱা আক্ৰমণ চলাই আছে। অসম পুলিচ বজাৰে গৰিহণা দিছো। এইখন অসমৰ পুলিচ এখনে চাব ফৰকাই মানুহক কেনেকুৱা গুলিয়াই আক্ৰমণ কৰি আছে। চাওক কেনেকুৱা ফায়াৰিং কৰি আছে, মানুহক মাৰি আছে। ন্যায় নাই। আমাৰ অসম পুলিচ গৰিহণা দিছো। এইখন অসম পুলিচে এনেকুৱা কাম নহয়। কনফাৰ্ম কৰিছে এনেকুৱা গুলি কনফাৰ্ম কৰি ৰাইজৰ ওপৰত আক্ৰমণ কৰিছে। যি দুষ্কৃতিক অপৰাধী এৰেষ্ট নকৰাকৈ তাক প্ৰডাকশ্যন দিয়া হয়। এইখন পুলিচৰ আমি কেনেকৈ নিৰাপত্তা পাম? সকলে ৰাইজ আপোনালোকে জানে আমাৰ আজি অসমত কৈছিলো যে ইলেকশ্যনৰ পিছত আমাৰ ধুবুৰীত বহুত এটা ক্ষতি হ'ব। ইছলামৰ কাৰণে বহুত এটা অন্যায়ৰ এটা ৰাস্তা আহিব। মানুহৰ বহুত এটা অসুবিধা হ'ব। তাৰ প্ৰুফ ইতিমধ্যে দেখা পোৱা গ'ল যে ইতিমধ্যে তেওঁলোকে এনেকুৱা